মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 8ৰ অনুশীলনী 6.2 থকা প্ৰশ্নকেইটা। প্ৰথমে 1 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, তলৰ সংখ্যাবিলাকৰ বৰ্গ উলিওৱা। চ' বৰ্গটো কেনেকৈ উলিয়াই চোৱা, 1 নম্বৰটো সলিউশ্যন, নম্বৰ 1ৰ সলিউশ্যন। চোৱা কি লিখা আছে, কিমান লিখা আছে চোৱা 35। এই প্ৰত্যেক সংখ্যাৰ পিছফালে কিমান আছে চোৱা 5, হয়নে? যেতিয়া এটা সংখ্যাৰ পিছপিনে কিমান থাকিব 5 থাকিব, তেতিয়া আমি অতি সহজে ইয়াৰ বৰ্গমূলটো উলিয়াই ল'ব পাৰোঁ। চোৱা যেতিয়া এটা সংখ্যাৰ পিছপিনে কি থাকিব 5 থাকিব, যেনে সংখ্যাটো কিমান আছে ধৰিলোঁ, এইটো সংখ্যা কিমান 35। এই 35ৰ সংখ্যাটো পিছপিনে কিমান আছে 5। এই 5টোক কি কৰা, দুবাৰ পূৰণ কৰা, 5 5 গুণ কিমান হ'ব 25। আৰু ইয়াত 3 আছে নহয়, 3টোৰ লগত 1 এটা যোগ কৰা, 3 কিমান হ'ল 4। এই 4টোৰ লগত এই 3টো কি কৰা, পূৰণ কৰা, 3 4 গুণ কিমান 12। অৰ্থাৎ কিমান পালোঁ আমি 1225। চোৱা এইটো কিমান আছে 55, হয়নে? এইটো সংখ্যা কিমান আছে 55। এইটো কেনেকৈ উলিয়াম চোৱা, বৰ্গটো কেনেকৈ উলিয়াম, এই 5 আছে নহয়, 5ক দুবাৰ পূৰণ কৰা, 5 5 গুণ কিমান, 5ৰ বৰ্গটো কিমান 25, 5 5 গুণ 25। আৰু এই 5ৰ লগত 1 এটা যোগ কৰা কিমান হ'ব 6, 5ৰ লগত 1 এটা যোগ কৰিলে কিমান হ'ব 6। এই 6টোৰ লগত 5টো কি কৰা, পূৰণ কৰা, 5 6 গুণ কিমান হ'ব 30, হয়নে? এইটো এনেকৈ কি কৰিব পাৰে আমি, যদি পিছফালে যদি কি থাকে এককৰ ঘৰ যদি 5 থাকে, তেতিয়াহ'লে আমি অতি সহজে ইয়াৰ বৰ্গমূলটো উলিয়াই ল'ব পাৰিম। চ' এতিয়া 1 নম্বৰৰ সলিউশ্যনটো চোৱা কেনে হ'ব, সংখ্যাটো কিমান আছে 35। ইয়াত লিখা আছে 35ৰ বৰ্গ। চ' বৰ্গটো কেনেকৈ উলিয়াম আমি, যিহেতু এইটো কিমান আছে, সংখ্যাটো কিমান আছে 5, হয়নে? 5ৰ বৰ্গটো কিমান হয় 5 5 গুণ 25। আৰু এই আগত থকা 3টোৰ লগত 1 এটা যোগ কৰা, 3 1 কিমান 4। সেই 4টোৰ লগত এই 3টো পূৰণ কৰা, 3 4 গুণ কিমান 12। এইটো হ'ল কি আমাৰ বৰ্গ। অৰ্থাৎ কিমান পালোঁ, 1 10 শতক হাজাৰ, 1225। তাৰপিছত নম্বৰ 2ৰ সলিউশ্যন, 2 নম্বৰটো সলিউশ্যন কি লিখিবা, কিমান আছে চোৱা ইয়াত 55। ইয়াত লিখা আছে 55ৰ বৰ্গ। 55 বৰ্গটো কেনেকৈ উলিয়াম চোৱা, ইয়াত পিছফালে যিহেতু 5 আছে, 5ৰ বৰ্গটো কিমান হ'ব 5 5 গুণ 25। এই 5টোৰ লগত 1 এটা যোগ কৰা কিমান 6। সেই 6টোৰ লগত এই 5টো আকৌ পূৰণ কৰি দিয়া, 5 6 গুণ কিমান 30। অৰ্থাৎ কিমান হ'ব 3025। তাৰপিছত 3 নম্বৰটো চোৱা, নম্বৰ 3 সলিউশ্যন, কিমান আছে চোৱা 95। ইয়াত লিখা আছে 95ৰ বৰ্গ। চ' 95ৰ বৰ্গটো কেনেকৈ উলিয়াম, ইয়াত আছে কিমান 95। এই 95ৰ পিছপিনে কিমান আছে 5 আছে, 5ৰ বৰ্গটো কিমান হ'ব 5 5 গুণ 25। আৰু 9ৰ লগত এটা কি কৰা, 1 এটা যোগ কৰা, কিমান হ'ব 9ৰ লগত 1 এটা যোগ কৰিলে কিমান হ'ব 10 হ'ব। এই 10ৰ লগত 9টো পূৰণ কৰা, 10 9 গুণ কিমান 90। অৰ্থাৎ কিমান পালোঁ 9025। অৰ্থাৎ এইটো কিমান হ'ব 9025। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তিনিটা পাইথাগোৰীয় ত্ৰিতয় উল্লেখ কৰা। চোৱা পাইথাগোৰীয় ত্ৰিতয়টো আমি কেনেকৈ উলিয়াম চোৱা, পাইথাগোৰীয় ত্ৰিতয়টো উলিয়াবলৈ হ'লে আমাৰ এটা সূত্ৰ মনত ৰাখিব লাগিব। সেই সূত্ৰটো হ'ল কিমান, এইটো a² + b² = c²। এই সূত্ৰটো মনত ৰাখিবা। চোৱা ইয়াত কি আছে চোৱা, এখন বাহুৰ মান দি আছে 3 আৰু এইখন বাহুৰ মান দি আছে 4। অৰ্থাৎ এই দুখন বাহুৰ মাপ কি হ'বগৈ, এই যোনখন আমাৰ কৰ্ণ আছে, এই কৰ্ণৰ কি হ'ব সমান হ'ব। অৰ্থাৎ চোৱা এনেকৈ বুজিবলৈ চেষ্টা কৰা, এই সূত্ৰটো ব্যৱহাৰ কৰি। অৰ্থাৎ a = 3 বুলি ধৰা, ধৰিলোঁ আমি ইয়াত a = 3, b = কিমান 4, আৰু c = কিমান 5, c = 5। এতিয়া এই সূত্ৰটো বহাই পেলাই চোৱাচোন কি হয়, a² + b² = c² কি হ'ব c²। চোৱা a² কৰাচোন, a মানে কিমান আছে 3² লিখা, প্লাছ b মানে কিমান 4² লিখা, সমান c মানে কিমান 5²। চোৱা এই চাইডটোৰ লগত এই চাইডটো কি হ'ব সমান হ'বগৈ। চোৱা 3² মানে কিমান 3 3 দুটা আছে, 3 3 গুণ কিমান 9 যোগ, ইয়াত 4 4 দুটা আছে, 4 4 গুণ 16 সমান, ইয়াত 5 5 দুটা আছে, 5 5 গুণ কিমান 25। ইয়াত চোৱা 16 আৰু 9 যদি যোগ কৰোঁ কিমান হ'ব 25 সমান কিমান 25। অৰ্থাৎ কি হৈছেগৈ আমাৰ এই চাইডটোৰ লগত এই চাইডটো কি হৈছে সমান হৈছে, তাৰমানে এয়া কি হ'বগৈ আমাৰ, এয়া হ'বগৈ আমাৰ পাইথাগোৰীয় ত্ৰিতয়। আৰু সংখ্যাকেইটা কি কি পালোঁ 3 3 4 আৰু কিমান 5। এতিয়া চোৱা প্ৰশ্নটোত কি কৈছে, তিনিটা পাইথাগোৰীয় ত্ৰিতয় উল্লেখ কৰা। এতিয়া লিখা আছে নম্বৰ 2ৰ এনচাৰ, নম্বৰ 2ৰ সলিউশ্যন। লিখোঁ যে তিনিটা পাইথাগোৰীয় ত্ৰিতয় হ'ল কি কি পালোঁ আমি, অলপ আগতে এটা পাইছিলোঁ কিমান 3 4 5। ইয়াত লিখিছোঁ 3 4 5। তাৰপিছত আৰু কিমান কিমান হ'ব চোৱা, ইয়াত এটা সংখ্যা লিখিলোঁ আমি কিমান 6, 6ৰ লগত যদি 8 লওঁ আৰু যদি 10 লওঁ, চোৱা
6টোক স্কুৱাৰ কৰা 6ক যদি স্কুৱাৰ কৰোঁ 6 স্কুৱাৰ প্লাছ তাৰপিছত 8 স্কুৱাৰ কৰা কিমান হ'ব 6 স্কুৱাৰ মানে কিমান 6 6 গুণ 36 যোগ 8 গুণ কিমান 64 হয়নে এই 36 আৰু 64 যদি যোগ কৰোঁ কিমান হ'ব 100 হ'ব আৰু এই 10টোক যদি স্কুৱাৰ কৰা 10টোক যদি দুবাৰ পূৰণ কৰা কিমান হ'ব 100 হ'বগৈ অৰ্থাৎ এই 6টোক স্কুৱাৰ কৰিলোঁ আৰু এই যে 8টো যে স্কুৱাৰ কৰিলোঁ এই দুটাক স্কুৱাৰ কৰি কিমান পালোঁ আমি 100 পালোঁ চ' ইয়াত 10 স্কুৱাৰ কৰিলে কিমান হ'বগৈ ইয়াত 100 হ'ব হয় অৰ্থাৎ কি হ'ব 6 8 আৰু 10টো কি হ'ব আমাৰ পাইথাগোৰীয় ত্ৰিতয় হ'ব আৰু ইয়াত লিখা যে 6 8 আৰু 10 চ' ইয়াতো কৈ দিয়া আছে কিতাপতো কৈ দিয়া আছে 6 8 আৰু কিমান 6 8 আৰু 10 তাৰপিছত চোৱা আৰু এটা যিহেতু 3টা লিখিব দিছে চোৱা আমি এটা সংখ্যা ল'লোঁ কিমান ধৰিলোঁ এটা সংখ্যা ল'লোঁ কিমান 15 ধৰিলোঁ A সমান সমান 15 B সমান সমান কিমান 20 আৰু C সমান সমান কিমান ল'লোঁ 25 চ' এতিয়া A স্কুৱাৰ কৰাচোন A স্কুৱাৰ প্লাছ B স্কুৱাৰ সমান সমান কি হ'ব আমাৰ C স্কুৱাৰ এতিয়া চোৱা A স্কুৱাৰটো কিমান আছে চোৱা A মানে কিমান 15 স্কুৱাৰ কৰা যোগ B মানে কিমান আছে চোৱা 20 স্কুৱাৰ কৰাচোন এতিয়া চোৱা এই 15 স্কুৱাৰ মানে কিমান 225 যোগৰ যোগ 20 দুবাৰ পূৰণ কৰিলে কিমান হ'ব 400 এতিয়া চোৱা এই দুটা যোগ কৰা 400 আৰু 225 কিমান হ'ব 625 এতিয়া চোৱা এই C স্কুৱাৰ মানে কিমান চোৱা 25টোক যদি আমি কি কৰোঁ 25 যদি দুবাৰ পূৰণ কৰি কিমান পাম 625 পাম অৰ্থাৎ কি হ'ব 15 20 25 এইকেইটা কি হ'বগৈ আমাৰ পাইথাগোৰীয় ত্ৰিতয় হ'ব অৰ্থাৎ আমি লিখিব পাৰি যে কিমান লিখিব পাৰি 15 20 আৰু 25 15 20 আৰু আমি কি লিখিব পাৰি 25 এইটো আমাৰ কি হ'ব পাইথাগোৰীয় ত্ৰিতয় হ'ব তাৰপিছত চোৱা আৰু এটা সংখ্যা লিখা ধৰি লওক 7 লিখিলোঁ 7 7 তাৰপিছত 24 আৰু 25 চ' এই 7 স্কুৱাৰ মানে কিমান 49 আৰু 24 স্কুৱাৰ মানে কিমান হ'ব 24টোক দুবাৰ পূৰণ কৰি চাই ল'বা তোমালোকে 5 7 6 হ'ব আৰু এই দুটা যদি যোগ কৰা 9 আৰু 6 কিমান 15 15 5 নহ'লে এইটো ইয়াত লিখোঁ যে 7 7 লিখিলোঁ এটা সংখ্যা লিখিলোঁ 24 এটা সংখ্যা লিখিলোঁ কিমান 25 এতিয়া চোৱাচোন এইকেইটা 7টো স্কুৱাৰ কৰা প্লাছ 24টো স্কুৱাৰ কৰা চোৱা 7 স্কুৱাৰ মানে কিমান 49 প্লাছৰ প্লাছ 24 স্কুৱাৰ মানে কিমান 5 7 6 এই দুটা যোগ কৰাচোন কিমান হয় চোৱা 9 আৰু 6 কিমান 15 15 5 হাতত আছে 1 7 4 11 আৰু 1 12 12 2 হাতত আছে 12 2 হাতত আছে 1 5 আৰু 1 কিমান 6 অৰ্থাৎ কিমান পালোঁ 625 এতিয়া চোৱা এই 25টোক যদি আমি স্কুৱাৰ কৰোঁ 25টোক যদি দুবাৰ পূৰণ কৰোঁ কিমান পাম 25টোক স্কুৱাৰ কৰিলে 25 স্কুৱাৰ কৰিলে কিমান পাম 625 পাম অৰ্থাৎ কি দেখিবলৈ পাইছোঁ আমি এই চাইডটোৰ লগত কি হৈছে এই চাইডটো সমান হৈছে অৰ্থাৎ কি 7 24 25টো কি আমাৰ এটা পাইথাগোৰীয় ত্ৰিতয় অৰ্থাৎ ইয়াত লিখিব পাৰি আমি 7 24 আৰু কিমান লিখিব পাৰি 25 ইয়াত মই 1 2 3 4টা লিখাই দিছোঁ তোমালোকে যিকোনো 3টা লিখি ল'বা ইয়াৰ পৰা ইয়াৰ পাছত 3 নম্বৰটো চোৱা কি কৈছে এটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰা যাৰ আটাইতকৈ সৰু পদটো 10 অৰ্থাৎ যেতিয়া এনেকৈ পদৰ মানটো দিয়া থাকিব তেতিয়া আমি কেনেকৈ কৰিম চোৱা যেতিয়া পদৰ মানটো দিয়া থাকিব তেতিয়া আমি এই যে ইয়াত যে দিয়া আছে 2p p স্কুৱাৰ -1 আৰু p স্কুৱাৰ +1 এই এটা পাইথাগোৰীয় ত্ৰিতয় গঠন কৰে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব আমাৰ এনচাৰটো উলিয়াই ল'ব লাগিব আৰু ইয়াত কি লিখিছে চোৱা এই যে 2pটো আছে 2pটো সবতকৈ কি সৰু চ' ইয়াত লিখা আছে যে 2p হ'ল আটাইতকৈ সৰু আৰু p স্কুৱাৰ +1টো হৈছে কি আটাইতকৈ ডাঙৰ চ' কেনেকৈ কৰিম কৰিলে বুজি পাবা তোমালোকে নাম্বাৰ 3 সলিউশ্যন ইয়াত লিখি লোৱা যে পাইথাগোৰীয় ত্ৰিতয়ৰ সৰু পদটো হৈছে এই কথাটো আমি লিখি ল'লোঁ যে কি ইয়াত পাইথাগোৰীয় ত্ৰিতয়ৰ যোনটো আটাইতকৈ সৰু পদ সেইটো কিমান 10 এইটো লিখি লৈছোঁ যে আমি 10 পাইথাগোৰীয় ত্ৰিতয়ৰ সৰু পদটো হৈছে 10 এতিয়া চোৱা ইয়াত লিখা আছে আমি জানো যে কিমান আছে চোৱা 2p তাৰপিছত কি আছে চোৱা p স্কুৱাৰ -1 আৰু p স্কুৱাৰ +1 এই তিনিটা
পাইথাগোৰীয় ত্ৰিতয় গঠন কৰে। এই কথাটো আমি লিখি দিলোঁ। এইটো এটা পাইথাগোৰীয় ত্ৰিতয় গঠন কৰে। ত্ৰিতয় গঠন কৰে। এতিয়া দিয়া আছে কি দিয়া আছে চোৱা, দিয়া আছে কি চোৱা, ই 2p সমান কিমান চোৱা, আটাইতকৈ সৰু যোনটো পদ সেইটো কিমান দিয়া আছে, 10 দিয়া আছে হয়নে? অৰ্থাৎ আমাৰ ইয়াত লিখা আছে দিয়া আছে যে 2p সমান 10 দিয়া আছে, আৰু এইটো লিখি দিয়া আছে 2p আটাইতকৈ সৰু পাইথাগোৰীয় পদ। চোৱা 2pটো চবতকৈ কি সৰু, ইয়াত লিখি দিয়া আছে 2p আটাইতকৈ সৰু হয়নে? এতিয়া চোৱা 2p সমান কিমান দি আছে, 10 দি আছে। এতিয়া চোৱা p সমান কিমান হ'ব চোৱা, pটো ইয়াত ৰাখা সমান এইটো 10, আৰু 2টো এই চাইডে কি আহিলে হৰণ হৈ যাব, 2 10কৈ যাব 5 বাৰ, অৰ্থাৎ p সমান কিমান পালোঁ আমি 5 হয়নে? এতিয়া চোৱা এই যোনটো দি আছে p স্কুৱেৰ মাইনাছ ঠাইত এই p মানটো বহাই পেলাই সমাধান কৰাচোন, p স্কুৱেৰ মাইনাছ 1। এতিয়া চোৱা p স্কুৱেৰ মানে p মানটো কিমান আছে 5 স্কুৱেৰ মাইনাছ 1, এইটো সমাধান কৰা 5 দুটা, 5 5 গুণ কিমান 25 মাইনাছ 1 কিমান পালোঁ আমি 24, আৰু কিমান আছে চোৱা p স্কুৱেৰ প্লাছ 1 আছে হয়নে? এইটো আমাৰ p স্কুৱেৰ প্লাছ 1ৰ মানটো উলিয়ালোঁ। এতিয়া p স্কুৱেৰ মানে কিমান 5 স্কুৱেৰ প্লাছ 1, এতিয়া চোৱা 5 5 গুণ কিমান হ'ব 25 যোগ 1 কিমান হ'ল 26 হয়নে? অৰ্থাৎ আমি কিমান পালোঁ 5 পালোঁ 24 পালোঁ আৰু কিমান পালোঁ 26। অৰ্থাৎ ইয়াত লিখি দিব পাৰি যে পাইথাগোৰীয় ত্ৰিতয়টো হৈছে কিমান 5। চ' ইয়াত 5 নহয় কিমান আছে চোৱা, চবতকৈ সৰু পদটো কিমান আছে 2p মানটো কিমান আছে 10, অৰ্থাৎ কিমান হ'ব ইয়াত 10, তাৰপিছত কিমান পালোঁ 24, আৰু 26, এয়াই হ'ল আমাৰ আনচাৰ। ধন্যবাদ।